মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু লগতে তোমালোকৰ কাৰণে যিখিনি শ্ৰেণী অনুষ্ঠিত হৈ আছে সেই শ্ৰেণীসমূহ তোমালোকে নিয়মীয়াকৈ তাত মনোযোগ সহকাৰে তোমালোকে অংশগ্ৰহণ কৰিছা বুলি আমি আশা কৰিছোঁ। এতিয়া আজি মই তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ আমি যিটো অধ্যায় আলোচনা কৰি আছিলোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থা, সেই অধ্যায়টোৰ পৰৱৰ্তী অংশ অৰ্থাৎ পিছৰ অংশ আজি আলোচনা কৰিম আৰু আশা কৰিছোঁ আজি তোমালোকৰ সেই অধ্যায়টো অৰ্থাৎ মুদ্ৰা অধ্যায়টোৰ নামটো আকৌ লিখি লৈছোঁ, মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কীয় কথাখিনি আজি আমি তোমালোকৰ লগত আলোচনা কৰিম। মুদ্ৰা সম্পৰ্কীয় কথা আমি যোৱাটো ক্লাছত কি আলোচনা কৰিছিলোঁ যে মুদ্ৰাৰ শ্ৰেণী বিভাজন, তোমালোকক আমি গোটেইবোৰ মুদ্ৰাৰ যি কেইটা শ্ৰেণী বিভাজনৰ কথা তোমালোকৰ পাঠ্যপুথিত আছে সেই সকলো কেইটা শ্ৰেণী বিভাজনৰ কথাই আমি উল্লেখ কৰিছিলোঁ। তাৰ লগতে আমি মুদ্ৰাৰ কাৰ্যাৱলীৰ কথা আলোচনা কৰিছিলোঁ আৰু লগতে মুদ্ৰাৰ গুৰুত্ব বা ভূমিকা আৰু তাৰ লগতে আমি কি আলোচনা কৰিছিলোঁ একেবাৰে শেষত মুদ্ৰাৰ অসুবিধাসমূহ। সেই সকলোবোৰ কথা নিশ্চয় তোমালোকে লিখিও লৈছিলা দুই এটা কথা আৰু তোমালোকৰ পাঠ্যপুথিত সেই সকলোবোৰ কথা লিখা আছে, তোমালোকে অনুশীলন কৰিছা বুলি মই আশা কৰিছোঁ। তোমালোকক এইখিনিতে আৰু এটা কথা মই ক'ব বিচাৰোঁ, তোমালোকক যিদিনাৰ যিটো পাঠ পঢ়োৱা হয় বা যিটো পাঠ তোমালোকৰ লগত আলোচনা কৰা হয়, তোমালোকৰ পাঠ্যপুথিৰ সেই অধ্যায়টোৰ শেষৰ ফালে অনুশীলনী থাকে আৰু সেই অনুশীলনীৰ পৰা তোমালোকে উত্তৰবোৰ কৰি যাবা। তেতিয়া তোমালোকে পৰীক্ষাৰ সময়ত অলপো কষ্ট নোপোৱা, কাৰণ সকলোবোৰ কথা সেই অনুশীলনীত যদি থকা কথাবোৰ যদি তোমালোকে বহীত লিখি লোৱা, উত্তৰবিলাক লিখি লোৱা, তেতিয়াহ'লে তোমালোকে তাৰ পৰা পঢ়ি যাব পাৰিবা আৰু মনত ৰখাৰ কাৰণে সুবিধা হয়। সেই কথাটো তোমালোকে মন দিবা। এতিয়া চোৱা, মুদ্ৰা সম্পৰ্কীয় কথাত আমি মাত্ৰ এটা কথা তোমালোকক কোৱা নাছিলোঁ, সেই কথাটো হ'ল যে আমাৰ দেশত যেনেদৰে মুদ্ৰা টকা, আমাৰ দেশৰ বিনিময়ৰ মাধ্যম হৈছে টকা পইচা, হয়নে? ঠিক সেইদৰে বেলেগ বেলেগ দেশত মুদ্ৰা অৰ্থাৎ বিনিময়ৰ মাধ্যম বেলেগ বেলেগ। বিনিময়ৰ মাধ্যম বেলেগ বুলি কওঁতে আমি চিত্ৰ কেইখনমানৰ সহায়ত তোমালোকক সেই কথা স্পষ্ট কৰিম। এয়া চোৱা, এই ছবিখন ধৰিব পাৰিছানে? এই ছবিখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিময়ৰ মাধ্যম। আমেৰিকা যুক্তৰাষ্ট্ৰত বিনিময়ৰ মাধ্যমক কি বুলি কোৱা হয়? তোমালোকে নিশ্চয় জানা, কিন্তু এতিয়া তোমালোকে ক'লেও মইতো আৰু শুনি নাপাম, গতিকে ময়ে ক'ব লাগিব, ডলাৰ বুলি কোৱা হয়। তোমালোকে চিত্ৰ দেখিয়ে ধৰিব পাৰিছা নিশ্চয় যে এয়া হৈছে ডলাৰৰ ছবি। তাৰপিছত আমি দেখুৱাম ইংলেণ্ডৰ, এয়া চোৱা, ইংলেণ্ডৰ বিনিময়ৰ মাধ্যমৰ ছবি। ইংলেণ্ডত বিনিময়ৰ মাধ্যমক কি বুলি কোৱা হয়? পাউণ্ড বুলি কোৱা হয়। ছবিখন দেখিয়েই নিশ্চয় তোমালোকে ধৰিব পাৰিছা। তাৰপিছত আমি দেখুৱাইছোঁ, এয়া চোৱা, বাংলাদেশ। বাংলাদেশত কি বুলি কোৱা হয়? টাকা বুলি কোৱা হয়। এয়া এখন টাকাৰ ছবি, বিনিময়ৰ মাধ্যম। বাংলাদেশৰ বিনিময়ৰ মাধ্যম এয়া টাকা। আৰু তাৰপিছত আমি এইখন ছবি দেখুৱালোঁ, জাৰ্মানীৰ বিনিময়ৰ মাধ্যম। বুজি পাইছা? গতিকে তোমালোকে এই যে বেলেগ বেলেগ দেশত বিনিময়ৰ মাধ্যমবিলাকৰ নাম বেলেগ বেলেগ, সেই কথা তোমালোকে গম পালা। আৰু ডাঙৰ হ'লে কেতিয়াবা বিদেশলৈ গ'লে, এই দেশবোৰলৈ গ'লে
তোমালোকে এই বিনিময়ৰ মাধ্যমেৰে লেনদেন কৰিব সুযোগ পাবা। এতিয়া আহিছো বেংক ব্যৱস্থালৈকে। বেংক বুলিলে কি জানানে? বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান। আকৌ কৈছো শুনিবা, বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান, যিটো অনুষ্ঠানে ঋণৰ ব্যৱসায় কৰে। ঋণৰ ব্যৱসায় কৰে। মই লিখি দিছো, তোমালোকে লিখি ল'ব পাৰা যে বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান। বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান, যিয়ে ঋণৰ ব্যৱসায় কৰে। তোমালোকে সংজ্ঞাটো মনত ৰাখিবা। পৰীক্ষাত প্ৰশ্ন আকাৰত এই ধৰণে আহে যে বেংক কি? বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠান, যিয়ে ঋণৰ ব্যৱসায় কৰে। এতিয়া চোৱা, বেংকত কি কি কাম কৰা হয়? বেংকে কি কাম কৰে? বেংকে সঞ্চয় জমা ৰাখে। তোমাৰ অভিভাৱকসকলে তেখেতসকলৰ উপাৰ্জনৰ যি অংশ সঞ্চয় কৰিব খোজে, সেই সঞ্চয় কৰিব খোজা অংশ তেখেতসকলে বেংকত জমা ৰাখিব পাৰে। আৰু বেংকে কি কাম কৰে? অকল যে সঞ্চয় জমা ৰাখে সেয়াই নহয়, আৰু গুৰুত্বপূৰ্ণ কাম কিছুমান সমাধা কৰে। সেয়া হ'ল কি? বেংকে ঋণ আগবঢ়ায়। সেই ঋণ কৃষককো আগবঢ়াব পাৰে, উদ্যোগপতিকো আগবঢ়াব পাৰে, ব্যৱসায়ীকো আগবঢ়াব পাৰে। সকলো শ্ৰেণী মানে কি? সমাজৰ সকলো শ্ৰেণীৰ মানুহকে বেংকে ঋণ আগবঢ়ায়। মনত থাকিব যে বেংকে সঞ্চয় গ্ৰহণ কৰে আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক বেংকে ঋণ আগবঢ়ায়। এতিয়া ঋণ আগবঢ়ায় মানে কি? যিসকলে বেংকৰ পৰা ঋণ বিচাৰে, সেই সকল লোকক বেংকে ঋণ আগবঢ়ায়। তোমালোকে যি ঠাইত থকা, সেই ঠাইত নিশ্চয় বিভিন্ন বেংক দেখিছা। এতিয়া যদি আমি বেংকৰ শ্ৰেণী বিভাজন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰো? যে বেংকক বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি। আমি তাৰে এটা ভাগৰ নাম প্ৰথমে কৈছো, সেয়া হৈছে কেন্দ্ৰীয় বেংক। দ্বিতীয় ভাগটোক আমি কি বুলি ক'ব পাৰো? বাণিজ্যিক বেংক। এতিয়া তোমালোকে চোৱা এটা কথা, যে তোমালোকৰ পাঠ্যপুথিত কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ কথাহে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তাৰ লগতে আৰু কিছুমান বেংকৰ কথা কোৱা হৈছে যদিও আমি মূলতঃ কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ কাৰ্যাৱলী জানিব লাগিব। আৰু সেইকাৰণে আজি আমি প্ৰথমতেই কেন্দ্ৰীয় বেংক সম্পৰ্কে আলোচনা কৰিম। আৰু সেই কেন্দ্ৰীয় বেংকৰ কথা আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি এটা কথা আৰু স্পষ্ট হ'ব লাগিব, যে বেংকৰনো কেনেকৈ উৎপত্তি হ'ল, বেংকৰ কেনেকৈ সৃষ্টি হ'ল। যে অৰ্থনীতিবিদ ক্ৰাউথাৰ নামটো তোমালোকে আগতেও পাইছা, মনত পেলোৱা। সেই যে মুদ্ৰাৰ সংজ্ঞাৰ কথা আমি কৈছিলো, ক্ৰাউথাৰে যে মুদ্ৰাৰ সংজ্ঞা আগবঢ়াইছিল, যিটো সংজ্ঞা তোমালোকক লিখি দিয়া হৈছিলে আৰু তোমালোকেও লিখি লৈছিলা, সেই একেজন ক্ৰাউথাৰে আকৌ
অৰ্থনীতিবিদ ক্ৰাউথাৰে কি কৈছিলে যে বেপাৰী সোণাৰী আৰু ঋণ দিওঁতা মহাজন সকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ তাৰমানে সেই সকল লোকেই বেংকৰ সৃষ্টি কৰিছিল বা বেংকৰ উৎপত্তি কৰিছিল কোন কোন বেপাৰী মানে কি জানা নহয় যিসকলে ব্যৱসায় কৰে তেখেতসকলক বেপাৰী বুলি কোৱা হয় আৰু সোণাৰী কি জানানে যিয়ে অলংকাৰ গঢ় দিয়ে অলংকাৰ বনাই তৈয়াৰ কৰে আৰু মহাজন আকৌ কোন যিয়ে ঋণ দিয়ে তোমালোকে এতিয়া বেংকেহে ঋণ দিয়ে বুলি জানা হয়নে কিন্তু তোমালোকে যদি তোমালোকৰ অভিভাৱকসকলক সোধা তেখেতসকলে তোমালোকক ক'ব যে এনেকুৱা গাঁও অঞ্চলত বিশেষকৈ এনেকুৱা কিছুমান মানুহ থাকে যিসকলে টকা ধাৰলৈ দিয়ে আমি ঋণ বুলি নকৈ পেলাই আমি কি বুলি ক'ব পাৰো টকা ধাৰলৈ দিয়ে আৰু সেই সকল লোকেই হৈছে বেংকৰ কি পূৰ্বপুৰুষ সেই সকল লোকেই বেংকৰ উৎপত্তিৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে এতিয়া আমি উভতি যাব লাগিব মধ্যযুগলৈকে আৰু সেই মধ্যযুগত ইটালীত বেংক অফ ভেনিছ মনত থাকিব বেংক অফ ভেনিছ মধ্যযুগত ইটালীত স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে তেতিয়াৰ পৰাই বেংক শব্দটোৱে কি কৰে শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰিলে যেতিয়াৰ পৰা বেংক অফ ভেনিছ স্থাপন হৈছিলে বেংক অফ ভেনিছ বেংক অফ ভেনিছ স্থাপন হোৱাৰ পৰা তোমালোকে অফ নিলিখি অফ বুলিও লিখিব পাৰা বেংক অফ ভেনিছ স্থাপন হোৱাৰ পৰাই বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে ইটালীৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ মাজত যেতিয়া যুদ্ধ বিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল ইটালীত কিছুমান ক্ষুদ্ৰ ৰাজ্য আছিল আৰু সেই ৰাজ্যবিলাকৰ মাজত যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিল তেতিয়া তেওঁলোকক কিহৰ প্ৰয়োজন হৈছিল তেওঁলোকক কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল আৰু সেই ধনৰাশি সংগ্ৰহ কৰিবলৈ তেওঁলোকে কি কৰিছিল কেতবোৰ আয়ুক্ত নিয়োগ কৰিছিল আৰু সেই আয়ুক্তসকলক মন্ত্ৰী বুলি কোৱা হয় যিবিলাক আয়ুক্ত নিয়োগ কৰিছিল সেইবিলাকক কি বুলি কোৱা হয় মন্ত্ৰী মনত থাকিব ইটালীত যিসকল আয়ুক্ত নিয়োগ কৰা হৈছিলে সেই আয়ুক্তসকলক মন্ত্ৰী বুলি কোৱা হয় সেই সময়ত ইটালীত বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল আৰু মন্ত্ৰী শব্দটোৰ ঠাইত জাৰ্মানসকলে বেঞ্চ শব্দটো ব্যৱহাৰ কৰিছিলে বেঞ্চ শব্দটো আকৌ এনেকুৱা ইংলিছতে লিখে বেঞ্চ শব্দটো এনেকুৱা BANCH বেঞ্চ শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইটালীত সেই শব্দটো বেংকো BANCO বেংকো বুলি কোৱা হয় ফৰাচী ভাষাত বেংক BANKE ফৰাচী ভাষাত বেংক আৰু ইংলেণ্ডত গৈ পেলাই সেই শব্দটো হ'লগৈ আমি ব্যৱহাৰ কৰা শব্দটো বেংক BANK বেংক মনত থাকিব যে ইংলেণ্ডতহে এই বেংক শব্দটো ইমানবোৰ ঘটনা পৰিঘটনাৰ মাজেৰে গৈ শেষত গৈ পেলাই ইংলেণ্ডত বেংক শব্দটো আহিলে আৰু এই বেংক শব্দটোৱে হৈছে ইংলেণ্ডত ব্যৱহাৰ হোৱা বেংক শব্দটো এতিয়া বহুলভাৱে প্ৰচাৰিত শব্দ আৰু আমি ভাৰতীয় সকলেও এই শব্দটোকে ব্যৱহাৰ কৰি আহিছো তাহানিৰে পৰা গতিকে বেংকৰ উৎপত্তি সম্পৰ্কে তোমালোকে গম পালা এতিয়া আমি তাৰ পিছৰ কথালৈ গৈছো
যে বেংকৰ শ্ৰেণী বিভাজন কথা আমি এতিয়া আহিম বেংকৰ শ্ৰেণী বিভাজনত মই দুটা বেংকৰ নাম ইতিমধ্যে তোমালোকক লিখি দিলো নহয় বেংকৰ শ্ৰেণী বিভাজন বেংকৰ শ্ৰেণী বিভাজনত আমি কেন্দ্ৰীয় বেংকৰ কথা আমি প্ৰথমে আলোচনা কৰিম এতিয়া দেই কেন্দ্ৰীয় বেংক হৈছে দেশৰ শীৰ্ষস্থানীয় বেংক মনত থাকিব কেন্দ্ৰীয় বেংক দেশৰ শীৰ্ষস্থানীয় শব্দটোৰ অৰ্থ কি যে আটাইতকৈ ডাঙৰ বেংক আমি যদি সহজ ভাষাত কওঁ কেন্দ্ৰীয় বেংক হৈছে আটাইতকৈ ডাঙৰ বেংক আৰু সেই কেন্দ্ৰীয় বেংকখনক দেশ এখনৰ মুৰব্বী বেংক বুলি কোৱা হয় মুৰব্বী বেংক বুলি কোৱা হয় মুৰব্বী বেংক হেড অফ অল বেংকছ মুৰব্বী বেংক বুলি কোৱা হয় কাক কেন্দ্ৰীয় বেংকক এই বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহৰ কাৰ্য সম্পাদন কৰিব লাগে কোন বেংকৰ কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকৰ মুৰব্বী শব্দটো আৰু এবাৰ ভালকৈ লিখি দিছো দেই মুৰব্বী মত হচৌকাৰ মুৰব্বী ধৰিব পাৰিছা এইটো হৈছে শুদ্ধ কেন্দ্ৰীয় বেংক হৈছে মুৰব্বী বেংক আৰু এই কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মতে অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে ছুইডেনৰ ৰিক্স বেংক ছুইডেনৰ ৰিক্স বেংক হৈছে সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এই বেংকটো ক'ত অৱস্থিত ছুইডেন মনত থাকিব ছুইডেনৰ ৰিক্স বেংক আটাইতকৈ পুৰণি বেংক কি পুৰণি বেংক আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি পৰীক্ষাত সঘনে দেখা পোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতত সঘনে দেখা পোৱা এটা প্ৰশ্ন হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ল ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম মনত ৰাখিবা এইটো খুব গুৰুত্বপূৰ্ণ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক আমাৰ দেশৰ কেন্দ্ৰীয় বেংক আমাৰ দেশৰ কেন্দ্ৰীয় বেংক আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেন্দ্ৰীয় বেংকে কেইবাটাও কাৰ্য সম্পাদন কৰে আমি এতিয়া আলোচনা কৰিম কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী functions of central bank ঠিক আছে এতিয়া চোৱা কেন্দ্ৰীয় বেংকৰ কি কাৰ্য সম্পাদন কৰে প্ৰথমতে মই তোমালোকক কৈ লৈছো তাৰ পিছত আকৌ আমি লিখি দিয়া মতে তোমালোকে লিখি ল'ব পাৰিবা পইণ্ট লিখি দিম যে কেন্দ্ৰীয় বেংক হৈছে এটা বেংক
जितु बेंकर নোট छपा কৰাৰ অধিকাৰ আছে এইটো এটা কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ অন্য কোনো বেংকৰে এই অধিকাৰটো নাই যে আমাৰ ভাৰতবৰ্ষত নোট ছপা কৰাৰ অধিকাৰ অকল কেন্দ্ৰীয় বেংকৰহে আছে গতিকে ইয়াৰ প্ৰথম কাৰ্যটোৱে হ'ব নোট ছপা কৰাৰ অধিকাৰ কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে সেই বুলি তোমালোকে মনত ৰাখিলেও হ'ল যে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে অৰ্থাৎ নোট ছপা কৰাৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ আছে দ্বিতীয় কাৰ্যটো হ'ল কেন্দ্ৰীয় বেংক হৈছে আন সকলোবোৰ বেংকৰ বেংক বেংকাৰ্ছ বেংক বুলি কোৱা হয় বেংকৰ বেংক অৰ্থাৎ যে অন্য সকলোবোৰ বেংকৰ বেংক হৈছে কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় বেংকৰ বাহিৰে যিবোৰ বেংক আছে সেইবোৰ আমাৰ বেংক আমাৰ মানে কাৰ তোমালোক আমাৰ জনসাধাৰণ আমাৰ সকলো নাগৰিকৰ আমাৰ সকলো মানুহৰে বেংক হৈছে কেন্দ্ৰীয় বেংকৰ বাহিৰে অন্যান্য সকলো বেংক কিন্তু আমাৰ বেংকবোৰৰ বেংক হৈছে কি কেন্দ্ৰীয় বেংক আমাৰ বেংকবোৰৰ বেংক হৈছে অৰ্থাৎ সকলো বেংকৰ বেংক হৈছে কেন্দ্ৰীয় বেংক তৃতীয় কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক চৰকাৰৰ সকলো হিচাপ নিকাচ কেন্দ্ৰীয় বেংকৰ জৰিয়তে সমাধা কৰা হয় গতিকে চৰকাৰৰ বেংক বুলিলে আমি কোন বেংকক জানিম কেন্দ্ৰীয় বেংক আৰু যিটো বেংকৰ আমাৰ ভাৰতবৰ্ষত সেই বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক তাৰ পিছৰ কাৰ্যলৈকে আহিছো কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তৰ যোগান ধৰতা চৰকাৰক বিত্তৰ যোগান ধৰে কোনে কেন্দ্ৰীয় বেংকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য এতিয়া যিকোনো ধৰণৰ ধনৰ যোগান ধৰে কোনে চৰকাৰক কেন্দ্ৰীয় বেংকে বিভিন্ন পৰিস্থিতিত বিভিন্ন পৰিবেশত চৰকাৰক ধনৰ প্ৰয়োজন হ'ব পাৰে আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে চৰকাৰক ধনৰ যোগান ধৰে তাৰ পিছৰ কাৰ্যটো হ'ল কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময় মুদ্ৰাৰ ৰক্ষক এই মাত্ৰ অলপ আগতে যে তোমালোকক মই বেলেগ বেলেগ দেশৰ বিনিময় মাধ্যমবোৰ দেখুৱালো যেনেকৈ তোমাৰ ডলাৰ পাউণ্ড টাকা সেই সকলোবিলাক বিনিময় সকলোবোৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক কাষ্টডিয়ান তাৰমানে ৰক্ষক কোন কেন্দ্ৰীয় বেংক তাৰ পিছৰ কাৰ্যটো হ'ল কেন্দ্ৰীয় বেংকে অন্যান্য বেংকৰ পৰিশোধ বেংক হিচাপে কাম কৰে যিকোনো এটা বেংক যেতিয়া দেউলীয়া হয় মানে তাৰ অৱস্থা অতি বেয়া হৈ পেলাই ধৰা জমা নোহোৱা হৈ যায় বিভিন্ন কথাত সেইটোক দেউলীয়া হোৱা বুলি কোৱা হয় সেই অৱস্থাত কেন্দ্ৰীয় বেংকে সেই বেংকটোক সহায় কৰিব পাৰে বিভিন্ন যুদ্ধকালীন পৰিস্থিতিত তোমাৰ সেই ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে তেতিয়া কোনে সহায় কৰে কেন্দ্ৰীয় বেংকে সহায় কৰে ঠিক তেনেকৈ এটা বেংকত ধৰা ডকাইতি হ'ল এটা বেংকত ধৰা যিকোনো কথাত প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পৰ ফলতেই হওক বা বানপানীৰ ফলতেই হওক যদি ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে কেন্দ্ৰীয় বেংকে সেই বেংকক সহায়ৰ হাত আগবঢ়ায় অৰ্থাৎ অন্যান্য বেংকৰ পৰিশোধৰ কাম কৰে কোনে কেন্দ্ৰীয় বেংকে আৰু তাৰ পিছৰ কাৰ্যটো হ'ল কেন্দ্ৰীয় বেংকে কিছুমান উন্নয়নমূলক কাৰ্য সম্পাদন কৰে বিভিন্ন শ্ৰেণীৰ লোকৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় বেংকে বিভিন্ন আঁচনি গ্ৰহণ কৰে আৰু সেই আঁচনিবোৰ লৈয়েই কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সমাধা কৰে আৰু একেবাৰে শেষত হ'ল অন্যান্য কাৰ্য এইটো অন্যান্য কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্য বুলি ক'লে আমি কি ক'ম যে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰিব লাগে কোনে কেন্দ্ৰীয় বেংকে সময়ে সময়ে
দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰে কেন্দ্ৰীয় বেংকে। ঠিক সেইদৰে সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা আৰু ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা, সেই সকলোবোৰ কাম সমাধা কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা কথা জনাও যে তোমালোকে এইটো কথা জানিবা যে তোমালোকে বেংকৰ পৰা লোন লৈও তোমালোকে শিক্ষা গ্ৰহণ কৰিব পাৰা। বেংকে সেই ধৰণৰ শিক্ষাৰ্থীৰ কাৰণে অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে সেই ধৰণৰ ঋণ আগবঢ়ায়। যদিহে কিবা অসুবিধা বশতঃ বা অপৰাগতা অৰ্থাৎ তুমি ধৰা অসমৰ্থ, তুমি য'ত পঢ়িব খুজিছা, যি পঢ়িব খুজিছা, তাৰ কাৰণে যি ধনৰ প্ৰয়োজন হয়, যি টকা পইচাৰ প্ৰয়োজন হয়, সেয়া যদি তোমাৰ হাতত নাথাকে, তেতিয়াহ'লে তুমি যদি বেংকত আবেদন কৰা, সেই বেংকৰ আবেদন মৰ্মে তোমাক ঋণৰ যোগান ধৰিব, তোমাক লোন দিব। বুজি পাইছা? আৰু সেইটো কোৱা হয় এডুকেশ্যনেল লোন, অৰ্থাৎ সেইটো কোৱা হয় শৈক্ষিক ঋণ। বুজি পালা? এতিয়া চোৱা, বেংকৰ কেন্দ্ৰীয় বেংকৰ কথা মই কৈছো। কেন্দ্ৰীয় বেংকৰ কাৰ্য আমি সংক্ষেপতে পইণ্টবোৰ লিখো। 1 নম্বৰ হ'ল কাগজী মুদ্ৰা। তোমালোকে বহীত লিখি লোৱা, কাগজী মুদ্ৰা ছপা কৰা। মই কৈছিলো নহয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য, আৰু গুৰুত্বপূৰ্ণ কাৰ্যটো হয়ে, লগতে এইটো এটা একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ কাৰণে। অন্য কোনো বেংকেই নোট ছপা কৰা বা কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ নেপায়। তাৰপিছত কেন্দ্ৰীয় বেংক হৈছে বেংকৰ বেংক। বেংকসমূহৰ বেংকৰ বেংক মানে হ'ল বেংকসমূহৰ বেংক। এটা লিখিলে হ'ল, মই বুজিবৰ কাৰণে দুটা কথা লিখিছো, বেংকসমূহৰ বেংক। 3 নম্বৰ হ'ল চৰকাৰৰ বেংক। চৰকাৰৰ বেংক। 4 নম্বৰ হ'ল ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। কোনে নিয়ন্ত্ৰণ কৰে? কেন্দ্ৰীয় বেংকে। ঋণ মুদ্ৰা নিয়ন্ত্ৰণ। ঋণ মুদ্ৰা নিয়ন্ত্ৰণ। 5 নম্বৰ হ'ল চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। বিত্তৰ যোগান ধৰোঁতা। চৰকাৰক বিত্তৰ যোগান ধৰোঁতা। তাৰপিছত 6 নম্বৰ হ'ল বৈদেশিক বিনিময় মুদ্ৰাৰ ৰক্ষক। 7 নম্বৰ হ'ল পৰিশোধ বেংক। কেন্দ্ৰীয় বেংক হৈছে অন্যান্য বেংকৰ বাবে পৰিশোধ বেংক। মই কথাটো বুজাই কৈছো। তাৰপিছত হ'ল অন্যান্য কাৰ্য। এই যে উন্নয়নমূলক কাৰ্যবিলাক সমাধা কৰে বুলি ক'লো কেন্দ্ৰীয় বেংকে, আৰু তুমি অন্যান্য কাৰ্য নিলিখি উন্নয়নমূলক কাৰ্য বুলি লিখিব পাৰা। উন্নয়নমূলক কাৰ্য। ঠিক আছে?
এই যে চৰকাৰৰ বেংক আৰু চৰকাৰৰ বিত্তৰ যোগান ধৰোতা আমি সেই দুটা পইণ্টক যদি এটা কৰি লওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম এই উন্নয়নমূলক কাৰ্যটো এটা আমি বেলেগ পইণ্ট কৰিব পাৰিম আৰু অন্যান্য কাৰ্যটো এটা বেলেগ পইণ্ট কৰিব পাৰিম আৰু সৰ্বমুঠ কেন্দ্ৰীয় বেংকৰ কাৰ্য 8টা মনত থাকিব এতিয়া চোৱা এইখিনিত এটা কথা আকৌ তোমালোকে মন কৰিব লাগিব এই যে 8টা পইণ্ট লিখি দিলো পৰীক্ষাত তুমি 8টা পইণ্ট এই ধৰণে যদি লিখি থোৱা তোমাক আকৌ তাত 6 নম্বৰ হে আটাইতকৈ বেছি আহে তোমাক কিন্তু তেতিয়া আকৌ নম্বৰ দিয়াৰ ক্ষেত্ৰত অসুবিধা হয় গতিকে তুমি প্ৰত্যেকটো এই যে প্ৰত্যেকটো পইণ্ট এটা এটা বাক্যত তুমি ব্যাখ্যা কৰিব লাগিব এটা বা দুটা বাক্যত মই যেনেকৈ এটা উদাহৰণ দিছো যে বেংকৰ বেংক পইণ্টটো ঠিকে লিখিলা তাৰ পিছত তুমি কি লিখিব লাগিব কেন্দ্ৰীয় বেংক হৈছে অন্যান্য সকলো বেংকৰে বেংক হয়নে গতিকে সেই ধৰণে যে কেন্দ্ৰীয় বেংক হৈছে অন্যান্য বেংকসমূহৰ বেংক এইটো এটা গুৰুত্বপূৰ্ণ কাৰ্য সেই ধৰণে তুমি কি কৰিব লাগিব ব্যাখ্যা কৰিব লাগিব এতিয়া আমি গৈছো আশা কৰিছো তোমালোকে সকলোৱে কেন্দ্ৰীয় বেংকৰ কাৰ্যখিনি লিখি লৈছা লগতে তোমালোকে বুজিও পাইছা হয়নে বাণিজ্যিক বেংকৰ প্ৰথমতে উদাহৰণটো দি লওঁ ৰবা অলপ আখৰটো ভালকে লিখিছো বাণিজ্যিক ৰবা দেই বাণিজ্যিক বেংক বাণিজ্যিক বেংক তোমালোকে দেখিয়ে আছা ষ্টেট বেংক অফ ইণ্ডিয়া আটাইতকৈ ডাঙৰ বাণিজ্যিক বেংক দেখিছানে দেখিছা তোমালোকে এতিয়া বাণিজ্যিক বেংক সম্পৰ্কে আমি আলোচনা কৰিবলৈ যাওঁতে আমি জানিব লাগিব বাণিজ্যিক বেংকনো কি কোনবোৰ বেংকনো বাণিজ্যিক বেংক যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদিৰ লগত জড়িত কাৰ্য সম্পাদন কৰে সেইবিলাক বেংককে বাণিজ্যিক বেংক বুলি কোৱা হয় ঠিক আছে যে যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদি জড়িত কাৰ্য সম্পাদন কৰে সেইবোৰ বেংককে বাণিজ্যিক বেংক বুলি কোৱা হয় বৰ্তমান কালত বাণিজ্যিক বেংকৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে দিনে দিনে বৃদ্ধি পাইছে এতিয়া বাণিজ্যিক বেংকৰ আমি কাৰ্য সম্পৰ্কে আলোচনা কৰিম প্ৰথমতে আমি এই ধৰণেও কৰিব পাৰো চোৱাচোন তোমালোকে মনত ৰাখিবৰ কাৰণে সুবিধা হয় বাণিজ্যিক বেংকৰ কাৰ্যাৱলী বুলি লিখি দিওঁ ৰবা ইয়াতে বাণিজ্যিক এইখিনি চাম বাণিজ্যিক বেংকৰ কাৰ্যাৱলী বাণিজ্যিক বেংকৰ কাৰ্যাৱলী এক নম্বৰতে হ'ল মই এক নম্বৰ বুলি লিখিব খোজা নাছিলো ন মই কি কৰিব খুজিছিলো যে এই ধৰণে আমি মনত ৰাখিব পাৰো প্ৰথমতে বাণিজ্যিক বেংকে কি কৰে জানানে জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰে জনসাধাৰণৰ পৰা বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে অৰ্থাৎ
যিসকলে উপাৰ্জনৰ এটা অংশ সাঁচি ৰাখিব বিচাৰে সেই অংশটো সেইসকলে বাণিজ্যিক বেংকত জমা ৰাখে আৰু সেই জমা কোনে গ্ৰহণ কৰে বাণিজ্যিক বেংকে এতিয়া সঞ্চয় সংগ্ৰহ সঞ্চয় তিনি ধৰণৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ চোৱা স্থায়ী জমা সঞ্চয় বা জমা স্থায়ী বা স্থিৰ জমা তাৰ পিছত হল তোমাৰ সঞ্চয় জমা তাৰ পিছত তোমাৰ হল চলিত জমা চলিত আমানত বুলিও কোৱা হয় চলিত আমানত আৰু সঞ্চয় আমানত বুলিও কয় দেই মুঠতে তোমালোকে মনত ৰাখা যে বাণিজ্যিক বেংকত তিনি ধৰণে সঞ্চয় সংগ্ৰহ কৰা হয় এটা হল গৈ তোমাৰ স্থায়ী তোমালোকে স্থায়ী বা স্থিৰ জমা তোমালোকে শুনিছা ফিক্স ডিপজিট বুলি যে কয় তোমালোকে ডাঙৰ সকলৰ মুখত নিশ্চয় শুনিছা ফিক্স ডিপজিটৰ কথা অৰ্থাৎ এটা অংশ কাৰোবাৰ উপাৰ্জনৰ এটা অংশ বেংকত এটা নিৰ্দিষ্ট সময়ৰ বাবে জমা ৰাখিব পাৰে আৰু সেই নিৰ্দিষ্ট সময় জমা ৰখাৰ বাবে এক মোটা ধন লাভ কৰে এতিয়া ধৰা কোনোবাই যদি আজিৰ তাৰিখত 1000 টকা জমা থৈছে 7 বছৰ পিছত হেয়া হয়তো 7000 হ'ব বুজি পাইছানে মই এটা উদাহৰণহে দিছো সেই ধৰণে বেলেগ দুগুণ হয় সাধাৰণতে গতিকে সেই ক্ষেত্ৰত তোমালোকক কি কলো যে যি জমা এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বাণিজ্যিক বেংকত ৰাখিব পাৰি সঞ্চয় কৰি ৰাখিব পাৰি সেই জমাটোক কি বুলি কোৱা হয় স্থায়ী জমা বুলি কোৱা হয় আকৌ চলিত আমানত কাৰেন্ট একাউন্ট তাৰমানে তোমাৰ সেইটো বেংকত তুমি এটা নিৰ্দিষ্ট সময়ত তুমি টকা জমা থলা আৰু তাৰ লগে লগে তুমি উলিয়াই আনিব পাৰা তাত সুদৰ হাৰটো কম স্থিৰ জমাৰ নিচিনা নহয় আৰু সঞ্চয় জমা হল সেই সঞ্চয় জমাটোত ধৰা কিছুমান বেংকৰ জৰিয়তে কিছুমান কৰ্মচাৰীসকলক দৰমহা দিয়ে বা সেই ধৰণৰ কিবা বানচ আগবঢ়ায় সেই সকলোবোৰ সঞ্চয় জমাত থাকে আৰু সেই সঞ্চয় জমাসমূহ কোনে সংগ্ৰহ কৰে বাণিজ্যিক বেংকে গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য দ্বিতীয় কাৰ্যটো হল ঋণ প্ৰদান বাণিজ্যিক বেংকে ঋণ প্ৰদান কৰে তাৰমানে ঋণ দিয়ে তোমালোকক আগতেই কৈছো যে বেংকে সঞ্চয় যিদৰে সংগ্ৰহ কৰে ঠিক সেইদৰে ঋণো প্ৰদান কৰে এতিয়া বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে সেই ঋণ কৃষি উদ্যোগপতি কাৰিকৰ ঠেলা চালক ৰিক্সা চালক ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈকে আমি যদি এইটোক যদি 1 নম্বৰ কাৰ্য বুলি কওঁ এইটোক কম আমি 2 নম্বৰ কাৰ্য সমাজৰ সকলো শ্ৰেণীৰ লোকলৈকে ঋণ আগবঢ়ায় আৰু ঋণ লৈ সেই লোকসকলৰ আৰ্থিক স্থিতি কিছু সবল হয়নে সাধাৰণতে বাণিজ্যিক বেংকে কি ঋণ আগবঢ়ায় হ্ৰস্বকালীন কম সময়ৰ বাবে পৰীক্ষাত আহে যে বাণিজ্যিক বেংকে আগবঢ়োৱা কি ঋণ আগবঢ়ায় তুমি পঞ্চাতে লিখিব লাগিব বাণিজ্যিক বেংকে হ্ৰস্বকালীন ঋণ আগবঢ়ায় কেতিয়াবা এই ধৰণেও সোধে যে বাণিজ্যিক বেংকে দীৰ্ঘকালীন ঋণ আগবঢ়ায় নে তুমি লিখিব লাগিব বাণিজ্যিক বেংকে কেতিয়াও দীৰ্ঘকালীন ঋণ নবঢ়ায় বাণিজ্যিক বেংকে সদায় হ্ৰস্বকালীন ঋণহে আগবঢ়ায় তাৰ পিছত তৃতীয় কাৰ্যটো হল বাণিজ্যিক বেংকৰ ঋণগত মুদ্ৰাৰ সৃষ্টি বাণিজ্যিক বেংকে ঋণগত মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে কেনেকুৱাকৈ কৰে ধৰা হল এ বেংকত আমি 500 টকা জমা থলো এতিয়া সেই এ বেংকটোৱে 300 টকা নিজৰ বেংকত ৰাখি 200 টকা এই যে যিসকল গ্ৰাহকে ঋণ বিচাৰি আহে
তেওঁলোকক প্ৰদান কৰিলে। সেই 200 টকা লোৱা গ্ৰাহকজনে, বি নামৰ গ্ৰাহকজন ধৰা, এই বি নামৰ গ্ৰাহকজনে আকৌ অইন এটা বেংকত 200 টকা জমা দিলে, তাৰে ধৰা তোমাৰ 150 টকা লগত ৰাখি আৰু 50 টকা, মই এনেই হিচাপটো কম টকাৰে বুজি পোৱাৰ কাৰণে সুবিধা কৰিছো। এই 150 টকা বা 50 টকাৰ ক'তো লোন নিদিয়ে দিয়াচোন, কিন্তু মই বুজিবৰ কাৰণে সংখ্যাটো মানে এনেই এটা ধৰিহে লৈছো। তাৰপিছত এতিয়া কি কৰিলে, সেই 50 টকাটো ঋণ আগবঢ়ালে। সেই 50 টকাটো আকৌ চি নামৰ মানুহজনে নি আন এটা বেংকত থলে, আৰু তাতো 20%, 20% সাধাৰণতে এটা শতাংশটো কিন্তু আকৌ এটাই দেই, এইটো তুমি যি হিচাপতে নেদেখুৱা কিয়, 20% কি কৰে লগত ৰাখি পেলাই বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। এতিয়া চোৱা, আমি ঋণগত মুদ্ৰা সৃষ্টি কেনেকৈ কৰে আমি সেই কথাটো আৰু স্পষ্টকৈ তোমালোকক বুজাওঁ। তোমালোকৰ পাঠ্যপুথিত এটা উদাহৰণ আছে, আৰু সেই উদাহৰণটোৱে তোমালোকে মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব যে 1000 টকা এজন মানুহে এ নামৰ মানুহজনে বেংকত জমা থলে। এই 1000 টকাটো হ'ব কি জানানে, প্ৰাথমিক আমানত। প্ৰাথমিক আমানত, মন দিবা দেই, প্ৰাথমিক আমানত 1000 টকাটো। এতিয়া এই 1000 টকাটো যেতিয়া জমা থলে, ইয়াৰে 20% বেংকটোৱে 20% কি কৰিব, বেংকটোৱে নিজৰ লগত ৰাখিব। 20% নিজৰ লগত ৰাখি বাকীখিনি, অৰ্থাৎ 800 টকা, 1000ৰ 20% হলে 800 টকা হ'ব, 800 টকা কি কৰিব, কাৰোবাক ঋণ হিচাপে দিলে। তেতিয়া সেই হাৰ বেংকে কিয়, এই যে আমি 20% বুলি মই যে ক'লো, 20%টো কিন্তু একেই থাকিব দেই, মই যি হিচাপে নেদেখুৱাও কিয়, বেংকে কিন্তু 20% লগত ৰাখিব। কিয় 20% বেংকে লগত ৰাখিবলগীয়া হয়, যে সময়ে সময়ে আমানতকাৰী বা সঞ্চয়কাৰী, সঞ্চয়কাৰী শব্দটো বেছি সহজ, আমি সেইটোৱে ব্যৱহাৰ কৰিম। সময়ে সময়ে সঞ্চয়কাৰীয়ে বেংকৰ পৰা টকা উলিয়াই লবলৈ আহিব। এতিয়া বেংকৰ পৰা টকা উলিয়াই লবলৈ আহিলে বেংকৰ কৰ্মচাৰীয়েতো ক'ব নোৱাৰে যে আজি টকা নাই, দিব নোৱাৰো, ক'ব নোৱাৰে। গতিকে সেইখিনি টকা বেংকত জমা ৰাখি থোৱা হয়। যদি কোনোবা সঞ্চয়কাৰীয়ে জমা বিচাৰি আহে, বেংকে যাতে সেই জমাটো তেওঁক প্ৰদান কৰিব পাৰে, সেই কাৰণে এই 20% লগত ৰাখে। এতিয়া চোৱা, বেংকটোৱে 1000 টকা ঋণ আগবঢ়াব নোৱাৰে। 800 টকা ঋণ লাভ কৰা ব্যক্তিজনে 800 টকা যিগৰাকী ব্যক্তিক দিলে, 800 টকা বেংকটোৱে 800 টকা এজন বেলেগ ব্যক্তিক দিলে, ধৰা বি নামৰ ব্যক্তিজনক দিলে। এতিয়া বি নামৰ ব্যক্তিজনে কি কৰিলে, আন এটা বেংকত গৈ পেলাই 800 টকাটো জমা দিলে। সেইটো বেংকে আকৌ 20% ৰাখি পেলাই, 800 টকাৰ 20% হ'ব 640 টকা, হয়নে? 640 টকা দিলে। 640 টকা আকৌ সেইজন ব্যক্তিয়ে আন এটা বেংকত জমা দিলে, আৰু সেই বেংকটোৱে কি কৰিলে, 20% লগত ৰাখি পেলাই কি কৰিলে, বাকী টকাখিনি গ্ৰাহকক দিলে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অব্যাহত থাকিলে, এতিয়া মুঠ আমানতৰ পৰিমাণ কিমান হ'বগৈ আমি উলিয়াব পাৰো। কেনেকৈ, যে আমি প্ৰথমে আমাৰ কিমান হাতত আছিল, 1000 টকা, তাৰপিছত আকৌ 800 টকা, তাৰপিছত কিমান হ'লগৈ, 640 টকা,
তাৰ পিছত হৈ গ'ল 512 টকা 512 টকাটো কেনেকৈ 640ৰ 20% 20% হলে কিমান হ'ব 512 টকা এই 512 টকা এই গোটেইখিনি জমা কৰাৰ ফলত কিমান টকা হ'বগৈ জানানে মই 1000 টকাটো ইংৰাজীত লিখিলো অসমীয়া কৰি দিছো ৰবা 1000 টকা 800 টকা 640 512 টকা এই গোটেইখিনি লৈ পেলাই 5000 টকা যোগফলটো 5000 টকা হ'বগৈ কিন্তু আমাৰ প্ৰাথমিক আমানত কিমান আছিলে 1000 টকা দেখিছানে 5 গুণ হ'লগৈ 5000 টকা এইদৰে বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে তাৰ পিছৰ কাৰ্যটো হ'ল একেবাৰে শেষৰ কাৰ্য বাণিজ্যিক বেংকৰ 4টা কাৰ্য আৰু একেবাৰে শেষৰ কাৰ্যটো হ'ল অন্যান্য কাৰ্য অন্যান্য কাৰ্যৰ ভিতৰত কি পৰে জানানে আমানতকাৰীৰ অৰ্থাৎ জমাকাৰীৰ মূল্যবান অলংকাৰ পাতি তাৰপিছত মানে গুৰুত্বপূৰ্ণ নথিপত্ৰ সঞ্চয়কাৰীয়ে বাণিজ্যিক বেংকত জমা ৰাখিব পাৰে বাণিজ্যিক বেংকৰ এটা সুবিধা আছে লকাৰ আৰু সেই লকাৰ নামৰ ব্যৱস্থাটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু অলংকাৰ পাতি জমা ৰাখে আৰু সেই ধৰণে কি হয় বাণিজ্যিক বেংকে কাৰ্য সমাধা কৰে এতিয়া চোৱা তাৰ পিছত আমি এতিয়া বাণিজ্যিক বেংক সম্পৰ্কীয় সকলো কথা আমি আলোচনা কৰিলো এতিয়া আমি আহিছো আঞ্চলিক গ্ৰাম্য বেংক 3 নম্বৰটো 3 নম্বৰ বেংকটো হ'ল আঞ্চলিক মই তোমালোকক এটা কথা কৈছো কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংক খুব ভালকৈ পঢ়িব লাগিব আৰু এইবিলাক বেংকৰ কথাও জানিব লাগিব সৰু সুৰা দুই এটা কথা আহে কিন্তু সেই দুটা বেংকৰ কথা বিস্তৃতভাৱে আমি যিখিনি আলোচনা কৰিলো গোটেইখিনিয়ে লাগিব আঞ্চলিক গ্ৰাম্য বেংক কি হৈছে জানে এই বেংকে দুটা কাম এই বেংকৰ দুটা কাৰ্য এটা কাৰ্য হ'ল কম সুদৰ হাৰত ঋণ প্ৰদান কৰে সুদৰ হাৰত ঋণ প্ৰদান কৰে অন্যান্য বেংকৰ সুদৰ হাৰ বহুত বেছি থাকে তোমালোকে আৰু এটা কথা মনত ৰাখিবা সুদ নহয় দেই এটো ভুল সুদহে শুদ্ধ মনত ৰাখিবা দেই এতিয়া চোৱা এইটো আঞ্চলিক গ্ৰাম্য বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য যে কম সুদৰ হাৰত আঞ্চলিক গ্ৰাম্য বেংকে গ্ৰাহকলৈ ঋণ আগবঢ়ায় এতিয়া বেপাৰী মহাজন সকলে অত্যধিক সুদ লয় গতিকে সেই সুদৰ বিপৰীতে আঞ্চলিক গ্ৰাম্য বেংকে কম সুদৰ হাৰত ঋণ আগবঢ়ায় দ্বিতীয় কাৰ্যটো হ'ল সঞ্চয় সংগ্ৰহ কৰি লিখি যোৱা সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত ব্যয় কৰে বা উৎপাদনমূলক কাৰ্যত অৱদান আগবঢ়ায় সেই সঞ্চয় ব্যয় কৰে কি কৰে যে সঞ্চয় সংগ্ৰহ কৰে আৰু সেই সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা সঞ্চয় এই দুটা হৈছে আঞ্চলিক গ্ৰাম্য বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য ইয়াৰ পিছত আমি চতুৰ্থ বেংকলৈ আহিছো আমি বেংকৰ শ্ৰেণী বিভাজনৰ হেতু অতি গুৰুত্বপূৰ্ণ তোমালোকে জানা নাবাৰ্ড NABARD নাবাৰ্ড
1982 চনতেই নাবাৰ্ড প্ৰতিষ্ঠা হৈছিলে নাবাৰ্ডৰ অসমীয়াটো হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক আৰু হেতুকে ইংৰাজীত কোৱা হয় নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু সংক্ষেপে কোৱা হয় নাবাৰ্ড বুলি পেলাই এতিয়া চোৱা নাবাৰ্ডৰ কাৰ্য বুলি ক'লে আমি কি ক'ম শীৰ্ষ বিত্ত যোগানকাৰী শীৰ্ষ বিত্ত যোগানকাৰী 2 নম্বৰ হ'ল যে ঋণ আঁচনিৰ পুনৰীক্ষণ পুনৰীক্ষণো কৰে আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আৰু 3 নম্বৰ হ'ল সমন্বয় ৰক্ষা এইটো অতি গুৰুত্বপূৰ্ণ কাৰ্য দেই সমন্বয় ৰক্ষা এতিয়া প্ৰশ্ন উঠিল কাৰ লগত সমন্বয় ৰক্ষা কৰে যে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক আদিৰ লগত নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে গতিকে নাবাৰ্ড সম্পৰ্কীয় কথাখিনি তোমালোকে এই তিনিটা কাৰ্যখিনি আমি এই তিনিটা পইণ্টত ভগাই ল'ব পাৰো তোমালোকক পুনৰ মই মনত পেলাই দিছো তোমালোকে বাক্যত লিখিবা আমি আলোচনাৰ সুবিধাৰ বাবে এনে ধৰণে লিখিছো তাৰ পিছৰ বেংক হ'ল 6 নম্বৰটো হ'ল ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ আমি একেবাৰে শেষৰ কথালৈ আহিছো আৰু দেই ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক চোৱা এই ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণ কৰাৰ কাৰণে বিভিন্ন সুবিধা আগবঢ়ায় দ্বিতীয়তে এই ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে তৃতীয়তে অৰ্ধনগৰ এলেকা তাৰমানে আধা নগৰ কিছুমান তেনেকুৱা ঠাই থাকে অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰে একেবাৰে শেষত চতুৰ্থটো হ'ল কি ৰাজ্যিক বিত্ত নিগম উদ্যোগিক নিগম আদিৰ এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ অৰ্থ সাহায্য আগবঢ়ায় এইখিনি হ'ল ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যাৱলী তোমালোকৰ পাঠ্যপুথিত কাৰ্যকেইটা লিখা আছে একদম স্পষ্টকৈ তোমালোকে তাৰ পৰা পঢ়িবা এতিয়া আমি একেবাৰে শেষৰ এইটো অধ্যায়ৰ শেষৰ কথালৈ গৈছো বেংক আৰু অনা বেংকৰ মাজত পাৰ্থক্য বেংক অনা বেংকৰ মাজত অনা বেংকৰ পাৰ্থক্য 1 নম্বৰ পাৰ্থক্যটো হ'ল যে বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে কিন্তু বেংকৰ ক্ষেত্ৰত যেনেকৈ আমি চেকৰ সহায় ল'ব পাৰো সহায় পাওঁ অনা বেংকৰ ক্ষেত্ৰত নাপাওঁ হয়নে কথাটো দ্বিতীয়তে যে চেকৰ জৰিয়তে আমি সুবিধা পাওঁ বেংকৰ ক্ষেত্ৰত সঞ্চয় বীমা আঁচনি থাকে সঞ্চয়
বীমা আঁচনি থাকে, বীমা আঁচনি থাকে, আঁচনি থাকে আৰু অনা বেংকৰ ক্ষেত্ৰত নাথাকে। মনত থাকিব। তৃতীয়তে বেংকসমূহ বেংক পঞ্জীকৰণ হয়, পঞ্জীকৰণ হয়। ক'ত পঞ্জীকৰণ হয়? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত, RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত বেংক পঞ্জীকৰণ কৰা হয়। কিন্তু সকলোবোৰ অনা বেংকেই পঞ্জীকৰণ নহয় আৰু সেইকাৰণে আমাৰ ৰাজ্যত পঞ্জীকৰণটো আৰু লিখিছো, আমাৰ ৰাজ্যত বহুতো অনা বেংক প্ৰতিষ্ঠানে সঞ্চয়কাৰীৰ পৰা মানুহৰ পৰা টকা লৈ উধাও হয়, গুচি যায় কৰবালৈ, বিচাৰি পোৱা নাযায়। গতিকে এইখিনি হ'ল বেংক আৰু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ মাজত থকা পাৰ্থক্য। আৰু এইখিনি কথা কোৱাৰ লগে লগে আমাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কীয় পাঠটো শেষ হ'ল। আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। তোমালোকে কিতাপখনত অধ্যায়টো আকৌ এবাৰ ভালকৈ পঢ়ি চাবা আৰু অনুশীলনীৰ প্ৰশ্নবোৰ তোমালোকে সেই ধৰণে প্ৰস্তুত কৰিবা। ধন্যবাদ।